ফাইনেলি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা তিনিটাকৈ আঁচনিৰ ওপৰত ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আপোনালোকে এই তিনিটাকৈ আঁচনি টকা লাভ কৰিব। তো বন্ধুসকল আপোনালোকে এই থাম্বনেইলটো চাই গম পাইছে চাগে আপোনালোকে কোন তিনিটা আঁচনি টকা বৰ্তমান আপোনালোকে চৰকাৰ ফালৰ পৰা লাভ কৰিব, যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম আপোনালোকে বৰ্তমান কোন তিনিটা আঁচনি টকা অতি সোনকালে আপোনালোকে লাভ কৰিব আৰু কোনসকল মহিলাই আপোনালোকে এই টকাটো লাভ কৰিব সবিশেষ আপোনালোকে এই ভিডিঅ'তে জানিব পাৰিব। তো বন্ধুসকল আপোনালোকক সেইটো কাৰণে মই এতিয়া প্ৰথমটো আঁচনিৰ বিষয়ে জনাই আছো, যোনটো নেকি বৰ্তমান অসম চৰকাৰ ফালৰ পৰা মহিলাসকলৰ কাৰণে আহি পৰিছে ভাল খবৰ। তো সেইটো হৈছে যোনটো নেকি লাখপতি বাইদেউ অৰ্থাৎ মহিলা উদ্যমিতা আঁচনি। তো যোনটো নেকি মহিলা উদ্যমিতা আঁচনি যোনটো নেকি বৰ্তমান অসম চৰকাৰ ফালৰ পৰা খবৰ আহিছে, যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, আপোনালোকে এতিয়া আৰু অপেক্ষা কৰিব নালাগে। তো আপোনালোকে 1 এপ্ৰিলত সেই মহিলাসকলে তো গোটৰ মহিলাসকলে 10,000 টকা আপোনালোকে লাভ কৰিব। অৰ্থাৎ চৰকাৰে এপ্ৰিলৰ পৰা মহিলাসকললৈ 10,000 টকা প্ৰেৰণ কৰিব। অৰ্থাৎ আপোনালোকে বেংক একাউণ্টত আপোনালোকে 10,000 টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল এতিয়া আপোনালোকক মই 2 নম্বৰ যোনটো নেকি আঁচনিৰ ওপৰত বৰ্তমান চৰকাৰ ফালৰ পৰা খবৰ আহিছে, তো সেইটো হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা। তো বন্ধুসকল যোনটো নেকি বৰ্তমান অসম চৰকাৰ ফালৰ পৰা চৰকাৰী ঘৰৰ ওপৰত খবৰ আহিছে, তো আপোনালোকে এইবাৰ চৰকাৰী ঘৰ লাভ কৰিব হ'লে তো বন্ধুসকল আপোনালোকে এইবাৰ আপুনি নিজে আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে তাৰ কাৰণে কোনো পঞ্চায়তত বা আপোনাৰ অনলাইনৰ দোকানত যাবলৈ আপোনালোকৰ প্ৰয়োজন নাই। তো আপোনালোকে এতিয়া চৰকাৰে এটা ৱেবছাইট মুকলি কৰিছে, যিটো ৱেবছাইটৰ সহায়ত আপোনালোকে ঘৰতে বহি আপোনালোকৰ মোবাইল ফোনটোৰ পৰা আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে চৰকাৰী ৱেবছাইটটো আপোনালোকৰ 2 এদিনৰ ভিতৰত মুকলি কৰিব। তো যিটো সহায়ত আপোনালোকৰ ঘৰটোৰ সৈতে আপুনি ফটো তুলি সেই ৱেবছাইটটোত আপলোড কৰাৰ লগত আপোনালোকে সেই চৰকাৰ ফালৰ পৰা আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব পাৰিব। তো বন্ধুসকল এইটো এটা অসম চৰকাৰ ফালৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। আৰু লগতে বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এটা তাৰ ওপৰত ঘোষণা কৰিছে যে যিসকল লোকৰ ঘৰত আপোনালোকৰ 4 চকীয়া বাহন থাকিব, তো সেইসকল লোকে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰ লাভ কৰিব নোৱাৰিব, অৰ্থাৎ আবেদন কৰিব নোৱাৰিব। তো বন্ধুসকল আপোনালোকৰ 2 চকীয়া বা 3 চকীয়া বাহন থাকিলে আপোনালোকৰ একো অসুবিধা নাই, কিন্তু আপোনালোকৰ 4 চকীয়া বাহন আপোনালোকৰ থাকিব নোৱাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো আঁচনিৰ বিষয়ে জনাবলৈ গৈ আছো, যোনটো নেকি বৰ্তমান অসম চৰকাৰ ফালৰ পৰা আপডেট আহি পৰিছে। তো সেইটো হৈছে অৰুণোদয় আঁচনি। তো বন্ধুসকল আপোনালোকে যিসকল মহিলাই ইমান দিনে আপোনালোকৰ অৰুণোদয় আঁচনিৰ কাৰণে অপেক্ষা কৰি আছিলে যে আপোনালোকে সেই এপ্লাই কৰাৰ পিছত আপোনালোকে কেতিয়া চৰকাৰে আপোনালোকৰ সেই অৰুণোদয় আঁচনি টকা আপোনালোকে লাভ কৰিব, কেতিয়া চৰকাৰে আপোনালোকৰ সেই অৰুণোদয় আঁচনি টকা দিব। তো বন্ধুসকল যোনটো নেকি বৰ্তমান খবৰ আহিছে, তো বৰ্তমান আপোনালোকৰ সেই অৰুণোদয় আঁচনি ফাইনেল লিষ্টখন চৰকাৰে মুকলি কৰিছে। তো বন্ধুসকল বৰ্তমান আপোনালোকৰ যোনটো নেকি পঞ্চায়তলৈ সেই লিষ্টসমূহ প্ৰেৰণ কৰিছে। তো বন্ধুসকল আপুনি যদি সেই নামটো চাব বিচাৰে যে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি টকা লাভ কৰিবনে নাই, তো বৰ্তমান যিসকলে আবেদন কৰিছিলে তো সেই লিষ্টসমূহ আপোনালোকৰ পঞ্চায়তত গৈ আপোনালোকে চাব পাৰিব। তো বন্ধুসকল আপুনি যদি আবেদন কৰিছিলে আপুনি অতি সোনকালে আপোনালোকৰ পঞ্চায়তত যাওক। তো পঞ্চায়তত গৈ আপোনালোকে সেই লিষ্টখন চেক কৰক যে আপোনাৰ নামটো তাত আহিছেনে নাই। তো বন্ধুসকল বৰ্তমান অসম চৰকাৰ ফালৰ পৰা এইকেইটা আঁচনিৰ ওপৰতে বৰ্তমান ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমান আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ নতুন ইনফৰ্মেশ্যনবোৰ যোনবোৰ নেকি চৰকাৰ ফালৰ পৰা আপডেট আহে যদি আপোনালোকে জানিব বিচাৰে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকিব, খবৰবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।